শুৱালকুছিৰ জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিন কাকতৰ স্থানীয় সংবাদদাতা কনক বৈশ্যৰ কৃষি কৰ্মৰ নিদৰ্শন। শিঙিমাৰীৰ আন বহু কৃষকৰ দৰে কৃষি কৰ্মৰে আদৰ্শ দেখুৱাইছে কনক বৈশ্যই। দীৰ্ঘদিন ধৰি ৰবি শস্যৰ কৃষিৰ সৈতে জড়িত কনক বৈশ্য। কনক বৈশ্যই কৃষি কৰ্মৰে উৎপাদন কৰিছে আলু, কবি, ৰঙালাও, বেঙেনা আৰু সৰিয়হ। শিঙিমাৰী বজাৰত বিক্ৰী কৰি লাভৱান হৈছে সাংবাদিক তথা আদৰ্শ কৃষক কনক বৈশ্য। যুৱ প্ৰজন্মৰ বাবে আদৰ্শত পৰিণত হৈছে কনক বৈশ্য। আৰু কনক বৈশ্যৰ কাষত যেহেতু আমাৰ সাংবাদিক পুলিন দাসগৈ উপস্থিত হৈছিল, আমাক কিছু পৰিৱেশ দেখুৱাব। বছৰটোৰ আজি প্ৰথম দিন আৰু প্ৰথম দিন মই উপস্থিত আছো কামৰূপ জিলাৰ শিঙিমাৰী অঞ্চলত। ৰবি শস্যৰে চহকী শিঙিমাৰী অঞ্চলৰ এটা পৰিয়ালত উপস্থিত আছো আৰু তেখেত অন্য নহয় এগৰাকী সাংবাদিকতাৰ লগতে তেখেতে কৰি গৈছে নিজৰ যি তেওঁৰ প্ৰায় 10 বিঘা ভূমি আছে সেই খেতিডৰাত তেওঁ প্ৰতি বছৰে খেতি কৰি আহিছে আৰু বিশেষকৈ শিঙিমাৰী বেঙেনা বুলি ক'লে অসম বিখ্যাত। প্ৰতিটো অসমীয়া পৰিয়ালে জানে শিঙিমাৰী বেঙেনাৰ সোৱাদ। এই বেঙেনা উৎপাদন কৰা এগৰাকী কৃষক তথা আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰতিদিন কাকতৰ কনক বৈশ্যৰ ঘৰত। তেখেত অকল সাংবাদিকে নহয়, প্ৰাক্তন আছু নেতা, ছাত্ৰ নেতাৰ লগতে তেখেতে উচ্চ শিক্ষিত এই যি কনক বৈশ্য তেখেতে কৃষকৰ লগতে সাংবাদিকতা সমানে চলাই গৈছে। আমি কথা পাতিম তেখেতে কিমান ভূমিত এইবাৰ বেঙেনা খেতি কৰিছে আৰু আপোনাৰ বেঙেনা কোনে কোনে মানে কোন বজাৰত বিক্ৰী কৰে। মই এইবাৰ প্ৰায় 1 বিঘা মাটি বেঙেনা কৰিছো। এই বেঙেনা আমাৰ শিঙিমাৰী বজাৰত বিক্ৰী হয়। আমি বিকিব ভাল পাওঁ। আমাৰ শিঙিমাৰী বেঙেনা মানে অসমৰ মানুহে শিঙিমাৰী বেঙেনা বুলি ক'লে মানে যথেষ্ট উৎসাহেৰে কিনি লৈ যায়, বেছি দাম দি হ'লেও কিনি লৈ যায়। কিমান ভূমিত বেঙেনা খেতি কৰিছে আৰু বেঙেনা খেতিৰ বাহিৰে আপুনি কি কি খেতি কৰিছে এইবাৰ? মই বেঙেনা খেতি প্ৰায় 1 বিঘা মাটিত কৰিছো। বেঙেনা তদুপৰি সৰিয়হ আছে মোৰ 4 বিঘা মাটি, তাৰ মিঠালাও আছে, আলু কৰিছো মই 3 কুইণ্টল আলু পুতিছো। তদুপৰি বিভিন্ন জাতৰ শাক পাচলিও খেতি কৰো, তিঁয়হৰ খেতি কৰো, ইমানখিনি। আপুনি উচ্চ শিক্ষিত হয়, তাৰপিছত আপুনি কৃষক হিচাপে যি আছে এজন আদৰ্শ কৃষক আচলতে আপুনি, কাৰণ আপুনি 10 বিঘা মাটিত নিজে বেঙেনা খেতি কৰে, নিজে আপুনি বিভিন্ন ধৰণৰ যি ৰবি শস্য কৰে আৰু আপুনি বজাৰত বিক্ৰী কৰে নিজে। তেনেকুৱা এক আদৰ্শ কৃষক আজিকালি দেখিবলৈ টান, কিন্তু আপুনি এই কৃষকৰ লগতে সাংবাদিকতা সমানে কৰি গৈ আছে। কেনেকুৱা আপোনাৰ মানে যি লাভ, মানে পৰিয়াল চলাবৰ কেনেকুৱা আপোনাৰ? আমাৰ কৃষক মানুহৰ জমা নাই, আমি পাই থাকো, খৰচ হৈ থাকে, কিন্তু টান নপৰে। আমি সুন্দৰকে পৰিয়ালটো চলাব পাৰো। আমাৰ লাভ হয়। এতিয়া অকণমান লাভটো কমিছে। কমিলে এই মিয়াসকলে আগতীয়াকৈ বিভিন্ন খেতি উলিয়াই দিয়াৰ পিছত আমাৰ বেঙেনাটো দামত কিনিব কেতিয়াবা গ্ৰাহকে টান পায়। কিন্তু তথাপি শিঙিমাৰী বেঙেনা বুলি ক'লে এটা সুনাম আছে। এই বেঙেনা যথেষ্ট দামত বিক্ৰী হয়। নিশ্চয়কৈ। আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়ালে আমাৰ সাংবাদিক পুলিন দাসে। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।